ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে আৰু বৰহাউৰ যি পৰীক্ষা কেন্দ্ৰ আছে এই পৰীক্ষা কেন্দ্ৰৰ ভিতৰত দেখিবলৈ পোৱা গৈছে 1 নম্বৰ স্থানত আছে আলফালাহ একাডেমি। আলফালাহ একাডেমিয়ে এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আলফালাৰ অধ্যক্ষ আমাৰ সৈতে আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম কেনেধৰণৰ ফলাফল লাভ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে আজি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আলফালাহ একাডেমি। কি হ'ব ছাৰ? পোনপ্ৰথমতে সকলোলৈ আপোনালোকলৈ আন্তৰিক ধন্যবাদ যে আপোনালোক আহিছে আমাৰ খবৰ ল'বলৈ। নিশ্চয়কৈ বৰহাউৰ যিখন চেণ্টাৰ আছিলে, এক্সাম চেণ্টাৰ আছিলে, তাৰ ভিতৰত আমাৰ একাডেমীৰ এজন ছাত্ৰই শীৰ্ষ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে, অৰ্থাৎ চেণ্টাৰ টপাৰ হৈছে। আৰু আলফালাহ একাডেমীয়ে যোৱা বছৰবোৰৰ দৰে এইবাৰো যথেষ্ট উন্নতমানৰ ফলাফল কৰিবলৈ সক্ষম হৈছে। তো এইখিনিতে মই সমূহ দৰ্শক তথা এই অঞ্চলৰ অভিভাৱক অভিভাৱিকা তথা মোৰ ছাত্ৰ ছাত্ৰীসকলকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলোৰে আপ্ৰাণ চেষ্টাৰ বিনিময়তহে আজি এনে এটা সুফল লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। তাৰ ভিতৰত প্ৰায় সকলোৱে পাছ কৰিছে, কিন্তু খুব আৰু অলপ ভাল ৰিজাল্ট আমি আশা কৰিছিলোঁ যে ফাৰ্ষ্ট ডিভিজনৰ সংখ্যা যদিও আমাৰ 11টা নে 12টা হৈছে আৰু ডিষ্টিংশ্যন ষ্টাৰটো আছে, আপোনালোকে গম পাইছে ইতিমধ্যে আমি ষ্টাৰ লাভ কৰিছে 3টা ল'ৰা ছোৱালীয়ে। তাতকৈ আৰু অধিক ভাল ফলাফলো আমি আশা কৰিছোঁ। নিশ্চয়কৈ অনাগত দিনত তাতকৈ আৰু অধিক ভাল ফলাফল আমি দেখুৱাবলৈ সক্ষম হ'ম। নিশ্চয়কৈ আপুনি এগৰাকী এইখন বিদ্যালয়ৰ অধ্যক্ষ, সেই চগতে যেতিয়া ফলাফল ঘোষণা হৈছে কেনেধৰণৰ উৎসৱ বা কেনেধৰণৰ যিসকল এইটো এটা গ্ৰেট এচিভমেণ্ট হয়। আমি আচলতে প্ৰত্যেকখন স্কুলৰে এটাই কাম থাকে যে বছৰৰ প্ৰথমৰ পৰা আজিৰ এই দিনটোলৈ অপেক্ষাৰত থাকোঁ আমি, যে আজিৰ এই দিনটোত আমাৰ কি ফলাফল আহিব আৰু কেনেকৈ আমি এইটো উদযাপন কৰিব পাৰোঁ। নিশ্চয়কৈ আজি আমি খুব ভাল এটা ফলাফল কৰিবলৈ সক্ষম হৈছোঁ আৰু খুব আনন্দৰ মুখৰ এটা পৰিৱেশ বিৰাজমান কৰিছে গোটেই দিন স্কুলত। আশা কৰিছোঁ এই যাত্ৰা যাতে অনাগত দিনতো আমি কণ্টিনিউ কৰিব পাৰোঁ। আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, এতিয়া আপোনালোকৰ নামভৰ্তিকৰণ চলি আছে? নিশ্চয়কৈ নামভৰ্তিকৰণ চলি আছে আৰু প্ৰায় ইতিমধ্যে আমি নামভৰ্তিকৰণ শেষো কৰিছোঁ, যিহেতু আমি খুব সীমিত সংখ্যকহে মাত্ৰ ল'ৰা ছোৱালীক আমি নামভৰ্তি কৰা প্ৰত্যেক বছৰতে। আৰু এটা ভাল খবৰ হ'ব এইটো যে HS ফাৰ্ষ্ট ইয়াৰৰ কাৰণে যিসকল ইতিমধ্যে মেট্ৰিক উত্তীৰ্ণ হৈছে সেইসকল ল'ৰা ছোৱালীৰ কাৰণে খুব সুবৰ্ণ সুযোগ। আলফালাহ একাডেমীৰ HS ফাৰ্ষ্ট ইয়াৰ কেৱল আৰ্টছ ষ্ট্ৰীমটো আমাৰ ইয়াত আছে, গতিকে আৰ্টছত যিসকল ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব বিচাৰিছে সেইসকলে নিশ্চয়কৈ নামভৰ্তি কৰিব পাৰিব। দুখীয়া পৰিয়ালৰ যদি ছাত্ৰ ছাত্ৰী হয় পঢ়াত ভাল হয় সেই নিশ্চয়কৈ এনেকুৱা ভাল ল'ৰা ছোৱালী ধনী দুখীয়া নহয়, আমি সকলোকে খুব সুন্দৰভাৱে কিবা নহয় কিবা যিমান পাৰোঁ আমাৰ ফালৰ পৰা আমি সহায় সহযোগিতা আগবঢ়াওঁ যাতে ভৱিষ্যতত আৰু অধিক আগুৱাই যাব।